এতিয়া এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো ব্ৰইলাৰ মাংস আপোনাৰো প্ৰিয় নেকি যদি প্ৰিয় তেনেহলে এতিয়াৰে পৰা ব্ৰইলাৰ মাংস খোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰি চাব কিয়নো এইবাৰ ব্ৰইলাৰ মাংস খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে 20 জনকৈ লোক এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ বৰ্তমান সময়ত ব্ৰইলাৰ মাংস সকলোৱে খায় বা সকলোৰে প্ৰিয় কিন্তু এই ব্ৰইলাৰ মাংস খোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰি চাব ভাবি চাব ব্ৰইলাৰ মাংস খাওঁতে সাৱধান হওক আমি জনাই আছো অতিমাত্ৰা ঔষধ প্ৰয়োগৰ ফলত ব্ৰইলাৰ মাংস বিষাক্ত হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত ব্ৰইলাৰ মাংস খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে 20 জনৰো অধিক ছাত্ৰ 20 জনৰো অধিক ছাত্ৰ অসুস্থ হৈ পৰিছে ব্ৰইলাৰ মাংস খায় অস্বাস্থ্যকৰ খাদ্য খাই অসুস্থ হৈ পৰিছে এএমচিএইচৰ ছাত্ৰকেইজন অসুস্থ ছাত্ৰসকলক লগে লগে চিকিৎসা প্ৰদান কৰা হৈছে এএমচিএইচত বৰ্তমানো চিকিৎসাধীন এএমচিএইচৰ আন 4 গৰাকী ছাত্ৰ পোলাওৰ সৈতে ব্ৰইলাৰৰ মাংস খাইছিল এই ছাত্ৰকেইজনে তাৰ পিছতে অসুস্থ হৈ পৰিছিল এই ছাত্ৰকেইজন ব্ৰইলাৰ মাংসৰ বাবে খাদ্য বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু অতি সহজলভ্য মাত্ৰ 3-4 মাহৰ ভিতৰতে ব্ৰইলাৰ মাংস বিক্ৰীৰ বাবে উপযোগী হৈ পৰে আৰু সেই ব্ৰইলাৰ মাংস খোৱাৰ বাবে বা খোৱাৰ পূৰ্বে আপুনি 10 বাৰ ভাবি চাব কিয়নো ব্ৰইলাৰ খোৱাৰ পিছত হৈ পৰিব পাৰে আপোনাৰ কিছু বেমাৰ কিয়নো অতিমাত্ৰা ঔষধ প্ৰয়োগৰ ফলতে এইবাৰ ব্ৰইলাৰ মাংস বিষাক্ত হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিয়নো ব্ৰইলাৰ মাংসৰ লগত পোলাও খোৱাৰ পিছতে 20 জনৰো অধিক ছাত্ৰ অসুস্থ হৈ পৰিছে অস্বাস্থ্যকৰ খাদ্য খাই অসুস্থ হৈ পৰিছে এএমচিএইচৰ ছাত্ৰকেইজন অসুস্থ ছাত্ৰসকলক চিকিৎসা প্ৰদান কৰা হৈছে এএমচিএইচত লগে লগে বৰ্তমানো চিকিৎসাধীন হৈ আছে 4 জনকৈ ছাত্ৰ এএমচিএইচত চিকিৎসাধীন হৈ আছে 4 জনকৈ ছাত্ৰ এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনো আহক দুজন হয় আজি দুপৰীয়া 12:30 মান বজাত এজন ছাত্ৰ আমাৰ কেজুৱেলিটিলৈ আহি তেখেতে ক'লে যে তেখেতৰ পেটটো অকণমান খামুচ মাৰি ধৰি আছে আৰু দুবাৰ পাতলা পায়খানা হৈছে যেতিয়া তেওঁক আমি নৈমিত্তিক যিখিনি কথা সুধিব লাগে সোধাৰ মাজতে সোধা হ'ল যে হোষ্টেলৰ আৰু কাৰোবাৰ এনেকুৱা অসুবিধা হৈছে নেকি তেতিয়া তেওঁ ক'লে যে আৰু 7 জন মানৰ অকণমান বমি ভাৱটো আছে 2-এজনৰ অকণমান পেটৰ বিষ এটা গেছৰ নিচিনা ভাৱ হৈ আছে তাৰপিছত গোটেইকেইজন ছাত্ৰকে এক্সামিন কৰা হ'ল তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ আছে গতিকে ইয়াত চিন্তাৰ কোনো বিষয়ে নাই ছাৰ 40 জনমান চিকিৎসাধীন হোৱা বুলি আমালৈ খবৰ এটা আহিছিলে কিমান 40 জনটো নহয় আচলতে চিকিৎসাধীন এজনো হোৱা নাই যিজন ছাত্ৰ অকণমান পেটৰ বিষ আৰু পাতলা পায়খানা হোৱা বুলি কৈছে তেখেতক আমি অকণমান সময় অবজাৰভেশ্যনতহে ৰাখিছোঁ হয় তেওঁক অবজাৰভেশ্যনতহে ৰখা হৈছে অবজাৰভেশ্যনটো হস্পিটেলাইজেশ্যন নহয় কি খাইছিলে ছাৰ তেওঁলোকৰ মতে কালি হোষ্টেলত ফিষ্ট আছিলে আলু ভাজি খোৱা বুলি কৈছে তেতিয়া